নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। শোলেৰ স্ক্ৰিপ্ট ৰাইটাৰ আছিলে, কাৰণ এটা ফিল্মৰ স্ক্ৰিপ্ট ৰাইটাৰো বহুত ইম্পৰ্টেণ্ট হয়। শোলে 50 বছৰ হ'ল, তো শোলেৰ ওপৰত মই ভাবিছিলোঁ এই ছুপাৰ ডুপাৰ হিটৰ ওপৰত মানে 50 বছৰ পূৰ্তি উপলক্ষে, গল্ডেন জুবলি উপলক্ষে মই ভাবিছিলোঁ যে অলপ কথা বতৰা পাতিম। তো যি নহওক, এইটো আৰু মই ঠিক সুযোগ পোৱা নাই। সুযোগ পালে পাতিম আৰু ট্ৰাই কৰিম অগাষ্টতে শোলেৰ ওপৰত কথা পাতিম। তাৰ শোলেৰ স্ক্ৰিপ্ট ৰাইটাৰ আছিলে সেলিম জাভেদ। সেলিম জাভেদ মানে সেলিম হ'ল কি আপোনাৰ সালমান খানৰ দেউতা, সেলিম ইন শৰ্ট। জাভেদ মানে জাভেদ আখতাৰ। জাভেদ আখতাৰ গম পাইছে নহয়, শাবানা আজমীক যে বিয়া কৰাইছে। তো তেওঁ হ'লগে মানে প্ৰগতিশীল বা ইণ্টেলেকচুৱেল মুছলমান বুলি ক'লে ভুল হ'ব। মানে চাওক, ইণ্টেলেকচুৱেলৰ তাৰ কোনো জাত নাথাকে, বুদ্ধিজীৱীৰ তো সেইবিলাকৰ ঊৰ্ধত। আৰু এতিয়া দেখোন মানে অসমতো তেনেকুৱা মানুহ ওলাইছে। তো মোক বেলেগ ষ্টেটৰ পৰা সুধিছে, कौन जनाब निकल गया यहाँ में, वो भी जावेद अख्तर का मैं भी डायलॉग मार रहा है, लेकिन वो तो राजा हरिश्चंद्र और गंगू तेलिका जैसे बराबर का आदमी है। ये क्या है? कौन गुवाहाटी हाई कोर्ट का एडवोकेट है कि मुसलमान के रीति रिवाज के बारे में अलग अलग बात कर रहे हैं? तो मैं कलो और जे ये सब माने की कब और माने बीजेपीर चामचा, बीजेपीर चामचा। সেইটো কাৰণে মই আগতো কৈ থাকোঁ যে যিসকল মানে মুছলমান মানুহ বিজেপিৰ চামচাগিৰি কৰি আছে, কাৰণ হিন্দুকেইটাওতো বেকাৰ চামচাগিৰি কৰিছে। কাৰণ মই তেতিয়া মানিলোঁ হয়, যদি প্ৰতি বছৰ 2 কোটিকে যে চাকৰি দিব বুলি কৈছিলে, যদি অকল হিন্দু 2 কোটিকে দিয়া হ'লে, মানে 22 কোটি, ইমান দিনত 22 কোটি হিন্দু যুৱক যুৱতী চাকৰি পাই গ'লে হয়, তেতিয়াও মই বিজেপিক বা মোদীক মই চেলুট দিলোঁ হয়। আৰু মুছলমানটো পাত্তাই নাপায়, মুছলমানটো পাত্তা নাপাব। তাৰপিছতো এই সব ধান্দাবাজ কিছু মানুহ তেওঁলোকে কি এডভকেটি কৰিছে, কি কৰিছে নাজানো। তো ইতিমধ্যে তেওঁৰ সম্পৰ্কে খুব বেয়াকৈ ছ'চিয়েল মিডিয়াত সেইটো কাউণ্টাৰো কৰিছে। তো গতিকে মই সেইবিলাক কাউণ্টাৰলৈ নাযাওঁ। এই মহান মানে অভিবক্তা লয়াৰজনক মই জাষ্ট 2-এটা প্ৰশ্ন সুধিব বিচাৰি আছোঁ যে আপোনাৰ কথা বতৰা লাগিছে যে আপুনি আপোনাৰ নিজক মানে অলপ সাধাৰণ মুছলমানতকৈ অলপ ঊৰ্ধত দেখাব খুজি আছে। ঊৰ্ধত নহয়, দেখাব খুজিছে ঊৰ্ধত, কিন্তু তলে তলে তেলিয়ামিটো আপুনি চৰকাৰক কৰি আছে। আৰু আপুনি কংগ্ৰেছৰ সময়তো এই তেলিয়ামিটো কৰিছিলে, বেলেগ ধৰণে কৰি আছিলে। নীলৰাজ্যৰ দৰে আপুনি এই ধৰণৰ কৰা নাই। আৰু আপুনি যি মুছলমান মানে বাংলাদেশৰ ছোৱালীৰ লগত মানে বাংলাদেশৰ আমাৰ অসমীয়া ছোৱালীক দিব নালাগে। তাৰপিছত তেওঁ কৈ আছে যে অসমীয়া মুছলমানে হেৰি নহয়, মূৰ্খা নিপিন্ধে, যি খুচি তাকে বকি আছে। আৰু তো তেওঁ কোন পৰিষদৰ তেওঁ চেয়াৰমেন আপোনালোকে জানে, ক'ৰ সভাপতি, ক'ৰ উপদেষ্টা, হজ কমিটিৰ লগত কি আছে, হজ কমিটিৰ কি কি দুৰ্নীতি আছে আপোনালোকে জানে। গতিকে মই সেই ব্যাখ্যালৈ নাজানো। চিধা কথাটো হ'ল যে উচ্ছেদ যেতিয়া অমানৱীয় হ'ব, ইয়াত ধৰ্ম বুলি কোনো কথা নাই, হিন্দু মুছলমান যোনে হওক, যেতিয়া অমানৱীয় হৈছে তেতিয়া কিন্তু আপুনি একজন মানৱ হিচাপে তাৰ তিৰস্কাৰ কৰাটো উচিত। এইটো কিন্তু আপুনি যোৱা সময়ছোৱাত এটলিষ্ট আমাৰ চকুত পৰা নাই, আপুনি কৰা নাই। যিটো সময়ত যোৱা শুকুৰবাৰ শিৱসাগৰত যেতিয়া এটা মানে শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে এটা ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে, হয় মই জানো তাত এই শুকুৰবাৰৰ ৰাজহুৱা সভাত কিছু টেকনিকেল ভুল আছিলে, উদ্যোক্তা সমিতিৰ তেওঁলোকৰ টেকনিকেল ভুল আছিলে। আৰু মই সেইটো এতিয়াই কোৱা নাই, মই সেইদিনাখনেই কিন্তু কৈছিলোঁ কথাটো। মোৰ বক্তব্য খুব স্পষ্ট আছিলে। আৰু এই ভিডিঅ'ৰ টাইটেলটোৱে আছিল আমাৰ ইউটিউবত যে জুম্মাবাৰত জাঙুৰ খাই উঠিছে শিৱসাগৰৰ নাগৰিক, তেনেকুৱা আছিলে। কোনোবাই যদি চোৱা নাই চাব। সেইটো কাৰণে কওঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া মই বহুত বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ' শেষলৈকে শুনিব আৰু এইটোক শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত গৈ কমেণ্টছ দিব। আৰু মই এই বস্তুটোক এই ধৰণে এইটো কাৰণে আলোচনা কৰিব বিচাৰি আছোঁ, মই দেখিছোঁ যে
আমাৰ ভিউৱাৰ্ছৰ মানে এইবিলাক দেখিছোঁ যে ভিউৱাৰ্ছবিলাক মানে সচেতন তেওঁলোক, কাৰণ তেওঁলোকৰ যিবিলাক আপোনাৰ কমেণ্টছৰ পৰাই গম পোৱা যায়। আৰু কিছুতো ধৰি লওক সেই গদি মিডিয়াৰ চামচাগিৰি সেইবিলাকতো আছে, সেইটো কৰক, সেইটোক লৈ মই কেয়াৰ নকৰোঁ, সেইটোক লৈ কিন্তু মোক ক্ৰিটিচাইজ কৰক, মোৰ কোনো আপত্তি নাই, কিন্তু ক্ৰিটিচাইজ কেটাগৰিকেলি কৰক, যেনেকৈ মই যোৱাকালি এপিছড যদি কোনোবাই চোৱা নাই, তাতো আছিলে যে বুদ্ধিজীৱীয়ে বিজেপিক ৰুধিব পাৰিবনে, তেনেকুৱা আপোনালোকে চাব। মই কিন্তু কাকো মানে হেৰি নকৰোঁ, আৰু সেই চালে বেলেও নকবাও মানে, কিন্তু য'ত যোনটো চকুত পৰিছে ভুল কৈ আছে সেইটো। এতিয়া জনাব আপুনি মোক কওকচোন বাৰু, যেতিয়া বিজেপি শাসিত ৰাজ্যত, তেতিয়া বিজেপিৰ ৰাজত্ব আছিলে কৰ্ণাটকা, সেইটো সময়ত হিজাব লৈ যে বিতৰ্ক হ'ল, তেতিয়া আপুনি নীৰৱ কিয় হৈ আছিলে? ঠিক আছে বাৰু, সেইটো আপুনি বাদ দিয়ক। 3 তালাকৰ বিষয়ত আপোনাৰ কি মন্তব্য? মইতো আপোনাৰ কোনো প্ৰবন্ধ পোৱা নাই, কোনো মন্তব্য পোৱা নাই। হয়, ৱাকফ এমেণ্ডমেণ্ট বিলৰ ওপৰত আপুনি কৰিছে কি, নিৰ্লজ্জৰ দৰে এই টক শ্ব'ত আহি সেইটোক মানে ডিফেণ্ড কৰি আছে। মোৰ কথাটো হ'ল, ৱাকফ এমেণ্ডমেণ্ট বিল যদি মুছলমানৰ কাৰণে হৈছে ভাল কথা, এই একেটা পদ্ধতিত একে ধৰণৰ ব্যৱস্থাৰে সকলো ধৰ্মৰ প্ৰতিষ্ঠানৰ ওপৰত, সকলো ধৰ্মৰ ওপৰতো কিন্তু একেই ধৰণৰ ব্যৱস্থা কৰিব লাগিব। সকলো ধৰ্মতেই লুটমাৰ আছে, সেইটো ৰাম মন্দিৰেই হওক বা বিভিন্ন মঠ মন্দিৰতো আমি দেখি আছোঁ। আৰু কামাখ্যাততো বিভিন্ন স্কেমৰ কথা আমি জানো, CBI কিবা কিবি ৰেডো কৰি দিয়ে। তো গতিকে আপুনি এই যে এইবিলাক আপোনালোকে কোন হয় জানে না? আপোনালোকে এই যে গদি মিডিয়াৰ সুধীৰ চৌধুৰী, আপোনাৰ ৰজত শৰ্মা, আৰু কি আছিলে সেইটো ইণ্ডিয়া ওৱান ষ্টুডেণ্টৰ নামো পাহৰি যাওঁ, মানে অসম সন্তান ক'বলৈ বেয়াই লাগে, অৰ্ণৱ গোস্বামী। এই আপোনালোকৰ নিচিনা যেনেকৈ এই যে ফকতীয়া মানুহবিলাক আছে নহয় মুছলমান, সেই ধৰণৰ কেৰেক্টাৰবিলাকক তাত বনোৱা হয়। আৰু শিৱসাগৰত যদি আপোনাৰ যেতিয়া আৰু উত্তপ্ত হৈ আছিলে, যেতিয়া শিৱসাগৰৰ ৰাইজে এই উদ্যোগটো লোৱা নাছিলে, এই দায়িত্বটো আপুনি নলৈ পিছত কেলৈ ল'লে? আপুনি আগত আহি এই ধৰণৰ এটা ব্যৱস্থা কিয় নকৰে যাতে শান্তি সম্প্ৰীতি বজাই থাকে? আপুনিতো সেইটো কৰা নাই। আপুনি কি বুলি ভাবিছে যে ৰাজ্যসভালৈ যাব? বাবাজী কা ঠল্লু, একো হ'বলৈ নাই। নচিব ভাল যে কংগ্ৰেছে ফখৰুদ্দিন আলী আহমেদ শ্বাহক ভাৰতবৰ্ষৰ প্ৰেচিডেণ্ট বনাইছিলে, এতিয়া আৰু নহ'ব, এতিয়া গ'ল। হিন্দু জগদীপ ধনখড় কিমান চামচাগিৰি কৰিলে দেখিলেনে? কি হ'ল? চব কঁকাল ভাঙি গ'ল, ৰিজাইন কৰিবলৈ বাধ্য হৈ গ'ল। তাত হিন্দুৱে যোনটো হিন্দু বিজেপি দলত অলপ মূৰ দাঙি থিয় হ'ব বিচাৰে, যোনটো হিন্দুৱে অলপ স্পষ্টকৈ ক'ব বিচাৰে, তাহাঁতৰে অৱস্থা বেয়া হৈ যায়। আৰু আপুনি মুছলমান কোন ক্ষেত্ৰৰ মূলিহে? আৰু আপোনাক মুছলমান মই কেনেকৈ ক'ম? আপুনিতো মুছলমানো নহয়, আপুনি বেঈমান হয়। নিজক মুছলমান বুলি নক'ব। আপোনাৰ এই চব বক্তব্যৰ পিছত মোৰ দৃঢ় বিশ্বাস যে আল্লাই আপোনাৰ নমাজ যে আপুনি আদা কৰে সেইটো কিন্তু কবুল নকৰে। ইণ্ডিয়াৰ পৰিপ্ৰেক্ষিতত মই বাদ দিছোঁ, আপুনি আন্তৰ্জাতিক স্তৰত যাওক। আজি কিছু বছৰ আগত ইৰাণত যেতিয়া হিজাবৰ বিপক্ষত জবৰদস্ত এটা একদম গোটেই বিশ্ব কঁপোৱা এটা আন্দোলন হৈছিলে, তেতিয়া আপুনি কিয় মনে মনে আছিলে? তেতিয়া আপোনাৰ কোনো বক্তব্য নাই কেলে? উচ্ছেদ খিলঞ্জীয়া অখিলঞ্জীয়া বুলি কোনো কথা নাই। যেতিয়াই উচ্ছেদ অমানৱীয় হ'ব, যেতিয়াই উচ্ছেদ সংবিধান বিৰোধী হ'ব, যেতিয়াই উচ্ছেদ সুপ্ৰিম কোৰ্টৰ গাইডলাইনক উলংঘন কৰিব, তাক প্ৰতিবাদ কৰা উচিত। তো গতিকে আপুনি জিন্দগীত আৰু জাভেদ আখতাৰ হ'ব নোৱাৰে। আপুনি শেষ জীৱনটোত কিয় এনেকৈ কালিবা আনিলে? মোৰ কিন্তু আপোনাৰ প্ৰতি খুব এটা বেয়া ইম্প্ৰেশ্যন নাছিলে, কাৰণ আপুনি মোৰ চহৰত আহিও এটা সময়ত মিটিং টিটিং কৰিছে, মই শুনিছোঁ, তেতিয়া বহুত প্ৰগতিশীল কথা পাতিছে আপুনি। আৰু বিভিন্ন সময়ত কোন কোন কমিটিত আছিলে সেইটোও মই দেখিছোঁ। তেতিয়া আপোনাৰ কথা বতৰাবিলাকৰ মাজত অলপ প্ৰগতিশীল ভাৱ আছে। কিন্তু সেইটো জানি থওক, লাষ্ট আপুনি ৰাজ্যসভাতো ভাবিছিলে কিজানি মোৰ এটা গতি হ'ব নেকি? নহ'ব, অসম্ভৱ কথা, অসম্ভৱ। তো গতিকে তাতকৈ ভাল অলপ বয়স হ'ল, মনে মনে থাকক, নমাজ নপঢ়ক কোনো আপত্তি নাই, কিন্তু কমচে কম ননচেন্সৰ নিচিনা কথা আপুনি নাপাতিব। সেইবিলাকত কি হৈছে মানে আপুনি চৰকাৰৰ যে দালালি কৰি আছে ন, এইটো বয়সত গৈ, আৰু দালালিটো আপুনি আগতো কৰিছে, এইটো শুনিছোঁ। চাওক,
মই আপোনাৰ খেলাফ কিন্তু কেতিয়াও একো কোৱা নাই, কেতিয়াও কোৱা নাই। কিন্তু শেহতীয়া যিবিলাক আপোনাৰ ষ্টেটমেণ্ট, আপুনি ৱাক অফ এমেণ্ডমেণ্ট বিলৰ ওপৰতো আপুনি চামচাগিৰি কৰিছে। আপুনি 3 তালাকৰ ওপৰত আপোনাৰ বক্তব্য কি? কি আপোনাৰ বক্তব্য? আপুনি ৰাখিছেনে? আপুনি ৰাখিছেনে? নাই ৰখা। ধৰ্ম, সমাজ, জাত যি হোক, য'ত যোনটো অন্যায় হৈছে সেইটো কিন্তু অন্যায়। আজিৰ পেপাৰত পাইছোঁ নামৰূপত খুদা না খাস্তা যে ইয়াত আৰু এটা জেং হোৱা নাই, ইয়াত 7 বছৰীয়া কণমানি ছোৱালীক ফুচুলাই লৈ ৰেপ কৰিছে, বলৎকাৰ কৰিছে। বলাৎকাৰ কৰাৰ পিছত তাক নিঃশংসভাৱে হত্যা কৰা হৈছে। কপাল ভাল যে তাৰ নামৰ পিছত হুছেইন আহমেদ বা আলী নাই, তেতিয়া কিন্তু আমাৰ সব দল সংগঠন জাঙুৰ খালি হয়, লোহাৰ লিখে চাহ জনগোষ্ঠীৰ মানুহ। তো গতিকে সেই বলৎকাৰীৰ এগেইনষ্টত আমাৰ যে এই পাপত গজা চৰকাৰৰ ফাল্টু কুত্তাৰ যে সংগঠনবিলাক আছে তাহাঁতি মাত নামাতে কেলে? গতিকে সমাজ উচ্চাৰ হওক, সজাগ হওক, নহ'লে কিন্তু অসমক কোনো বচাব নোৱাৰে। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, আৰু শেহতীয়াকৈ মোৰ লাষ্ট ৰিকুৱেষ্ট, ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। আমাৰ যথেষ্ট ভিউ হৈ আছে কিন্তু ছাবস্ক্ৰিপশ্যন কম হৈছে। ছাবস্ক্ৰাইব কৰক, আপোনাৰ ছাপোৰ্ট লাগে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।